বিদ্যালয় নহয় যেন গৰু গোহালিহে বিদ্যালয় নহয় যেন কণ কণ মইনাহঁতৰ ক্লাব ঘৰহে বিদ্যালয় নহয় যেন প্ৰধান শিক্ষকৰ নিজ দোকান মন গলে বন্ধ মন গলে খোলা প্ৰধান শিক্ষক আৰু সভাপতি দুইজনে একেই মনোভাৱ প্ৰধান শিক্ষক যদি চাবি পাত তেন্তে সভাপতি তলা চাবি দিলে তলা খোল খালে কিন্তু ৰাইজে ন্যায়টো ধৰিলেও চাবিবিহীন তলা নুখোলে প্ৰায় 10 বাজে কিন্তু ছাত্ৰ ছাত্ৰীৰ পৰিৱৰ্তে দেখিবলৈ পোৱা গ'ল কেইবাটাও গৰু সন্মুখত মধ্যাহ্ন ভোজন পিছে গুড়াপানেও কঁঠালৰ বাকলি পিছে ছাত্ৰ ছাত্ৰীৰ বাবে নহয় গৰুৰ বাবেহে হয় ঠিকেই শুনিছে চেঙ্গাৰ আলুপতি মাজৰচৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত নিচানৰচৰ গাঁৱৰ 1752 নং উত্তৰ নিচানৰচৰ প্ৰাথমিক বিদ্যালয়ৰ গজব বিদ্যালয়ৰ আজব কাহিনী প্ৰধান শিক্ষকজনৰ নাম ৰাতুল নাথ সভাপতি জাকিৰ হুছেইন এই দুয়ো নিজ ইচ্ছাৰে চলাই আছে চৰকাৰী বিদ্যালয় বিদ্যালয়ৰ প্ৰতিটো ৰুমতে তলা ওলমা সন্মুখ ভাগ গোহালি সদৃশ পৰিৱেশ গেলা পচা আটিৰে ভৰা মধ্যাহ্ন ভোজন বৃহৎ লুণ্ঠন সপ্তাহত 4 দিন খুৱাই বাকি 2 দিন পূৰ্বৰ পৰাই লুটি আহিছে ছাত্ৰ ছাত্ৰীৰ আহাৰ কণে দিয়ে পিছে এদিন স্থানীয় শিক্ষিত যুৱকৰ মন্তব্য এইখন বিদ্যালয় পূৰ্বৰ পৰাই অনিয়ম আৰু প্ৰধান শিক্ষকো সভাপতি ময়মতালিত চলাই আছে এই বিদ্যালয়খন যেন নিজৰ ব্যৱসায় এইখন ইয়াৰ উচিত তদন্তৰ দাবী ৰাইজৰ চৰকাৰক কেৰেপ নকৰা এজন ব্যতিক্ৰমী প্ৰধান শিক্ষকৰ ওপৰত পিছে আমাৰ নিউজ এটি অসমৰ বাতৰিখন প্ৰচাৰ হোৱাৰ পিছত বিভাগীয় কৰ্তৃপক্ষই কি পদক্ষেপ লয় সেয়া সময়ত হ'ব লক্ষণীয় নিউজ টেক্স ৰিপৰ্ট নিউজ 80 অসম এখন স্কুলত বহুত দিনৰ পৰা অনিয়ম চলি আছে মানে সভাপতি আৰু মানে প্ৰধান শিক্ষকে মানে কাকো গুৰুত্ব নিদিয়াকৈ নিজে ময়মতলিকৈ চলাই আছে স্কুলখন সভাপতিজনৰ নাম কি সভাপতিজনৰ নাম জাকিৰ হুছেইন প্ৰধান শিক্ষকজনৰ নাম কি ৰাতুল নাথ দেখিবলৈ পাইছোঁ প্ৰতিটো ৰুমত তালা ওলমা শিক্ষক এজনৰ নাই ছাত্ৰ ছাত্ৰীও নাই বৰ্তমানলৈকে মই ৰাতিপুৱা লক্ষ্য কৰিছিলোঁ মানে কেইজনমান ছাত্ৰ ছাত্ৰী আহিছিল আহাৰ পিছত মানে শিক্ষক নথকাৰ কাৰণে তেওঁলোকে গুচি গ'ল আচলতে আজি বন্ধ আছিল নেকি নাই আজিতো বন্ধ নাই আচলতে আপোনালোকে কিবা অভিযোগ কৰা নাছিল নেকি পূৰ্বৰ পৰাও কেইবাজনে কৈ আছে এনেকুৱা অৱস্থা কৰি আছে বিদ্যালয়খনৰ লগত কিছুমান অভিভাৱকে আমাক মানে জনাইছে আমি কৈছোঁ যে প্ৰধান শিক্ষকক অৱগত কৰক তেওঁলোকে অৱগত নকৰাকৈ মানে মোক কৈ থাকে মাজে মাজে ছাত্ৰ ছাত্ৰীসকলে অভিযোগ দিয়া মতে সপ্তাহত এদিনে কণী দিয়ে খোৱা লোৱাটো অতিকৈ নিম্ন বিদ্যালয়খনত কি ক'ব এই সম্পৰ্কে মই শুনা মতে সপ্তাহত 4 দিনমান মধ্যাহ্ন ভোজন খুৱায় আৰু সপ্তাহত মানে 3 দিন কণী দিব লাগে আপোনাৰ একদিনহে দিয়ে এদিন দিয়ে প্ৰধান শিক্ষকজন প্ৰতিদিনে আহেনে প্ৰধান শিক্ষকজন নে আজিৰ দৰে এনেকুৱা অৱস্থা আজিৰ দৰে মাজে মাজে হৈ থাকে এনেকুৱা সভাপতিজনে কি আচলতে শিক্ষকতা অৰ্হতা কিমান তেওঁৰ সেইটোতো মানে স্কুলত যোৱাই নাই মানে একদম অশিক্ষিত তেওঁ সহিটোহে কৰিব পাৰে ইমান ডাঙৰ এখন সমাজৰ ভিতৰত তেওঁ বিদ্যালয়খন কেনেকৈ চলাই আছে যিহেতু এখন শিক্ষা অনুষ্ঠান চাওক এজন মোৰ মানে অশিক্ষিত মানুহে শিক্ষাৰ কি বুজে একোৱে বুজি নাপায় মানে এক প্ৰকাৰে কিছুমানে ভাবি লয় ব্যৱসায় বুলি হয় আপোনাৰ মতামত কি থাকিব বিভাগীয় কৰ্তৃপক্ষলৈ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত এটাই আবেদন থাকিব যে ইয়াৰ ওপৰত এটা তদন্ত কৰি ইয়াৰ এটা বিহিত ব্যৱস্থা ল'ব লাগে মানে পূৰ্বৰ পৰাই আমি বিদ্যালয়খনত দেখিবলৈ পাইছোঁ সঠিক সময়মতে সকলোখিনি পৰিচালিত হৈছে কিন্তু হঠাতে আজি বিদ্যালয়খনৰ জোৰলঙা অৱস্থা ইয়াৰ আচলতে মূলতম উদ্দেশ্যটো কি মূলত উদ্দেশ্য মানে আপোনাৰ পেচেঞ্চিৰ গাফিলতি আৰু সভাপতিৰ মানে কি কয় সভাপতিৰ গুৰুত্ব নথকাৰ কাৰণে এনেকুৱা হৈছে